চতিয়াত গাঞ্জাসহ সৰবৰাহকাৰী আটক। চতিয়াৰ খনাগুৰিত বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটি বিশেষ দলে সৰবৰাহকাৰীটোক এখন আল্ট্ৰা বাছৰ পৰা গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হৈছে। বৰপেটাৰ সৰ্থেবাৰীৰ বিবেক নাথ নামৰ সৰবৰাহকাৰীটোৱে ওদালগুৰি মাজবাটৰ পৰা গাঞ্জাসমূহ বিশ্বনাথ চাৰিআলিলৈ সৰবৰাহ কৰি আনিছিল। এক বিশেষ সূত্ৰ পৰম খেদি বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটি বিশেষ দলে সৰবৰাহকাৰীটোক গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ধৃত সৰবৰাহকাৰীটোক চতিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। প্ৰায় 7 কেজি পৰিমাণৰ গাঞ্জা আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটি বিশেষ দলে সৰবৰাহকাৰীটোক গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হৈছে। এইটা নিছিলে বস্তুটো গাড়ীৰ পৰা নমাই পেলাই ছজন পুলি এজন APS ছাৰো আছে আহি পেলাই এইকেইটা নমাই মেলি খুলি পেলাই ধৰি পেলাই এইকণতে আমি গোটেইখিনি মানুহ চবকে মাতি আনি পেলাই দেখুৱাই পেলাই। কেইটা বেগ আছিলে? বেগ দুটা আছে। তাতে কি আছিলে? তাত ভাং আছিলে। ভাং চব ভাং আছে। চব ভাং আছে। যিজন ল'ৰা ধৰিছে তেওঁ ক'ৰ? তেওঁ হৈছে অৰিজিনেল ঘৰ হৈছে বৰপেটাত। সৰ্থেবাৰী থাকে হেৰিত মানে ওদালগুৰি মাজবাটত। তাতে কলেজ পঢ়োঁ বুলি কৈছে। এতিয়া এই মাজবাটৰ পৰাই আনিছিল? এতিয়া বস্তুটো মাজবাটৰ পৰা আনিছে। মাজবাটৰ পৰা আনিছিল। ক'লৈ নি আছিলে? বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি।